আসসালামু আলাইকুম ওয়া বারাকাতুহ। ভাইসকল, আমি দিনে 5 ওয়াক্ত নামাজ পঢ়োঁ, 5 বাৰ অজু কৰোঁ, কিন্তু আধাতকৈ বেছি মানুহেই এই কথাটো নেজানে যে অজুৰ ফৰজ কেইটা আৰু কি কি। আজি শুনক, অজুৰ ফৰজ 4টা। অজু 4টা ফৰজৰ পৰা এটাও বাদ পৰিলে অজুৱেই নহ'ব, অজু নহ'লে নামাজো নহ'ব। আজি মাত্ৰ কিছু সময়ত আপোনাৰ অজু জীৱনৰ বাবে শুদ্ধ কৰি দিম। ভিডিঅ'টো শেষলৈ চাব, কাৰণ 4 নম্বৰটো বেছিভাগ মানুহে ভুল কৰে। ফৰজ নং 1, গোটেই মুখ ধোৱা। প্ৰথম ফৰজ হ'ল মুখ ধোৱা। ক'ৰ পৰা ক'লৈ ধুব? 3টা সীমা মনত ৰাখক। 1 নম্বৰ সীমা হ'ল ওপৰৰ সীমা। চুলি সাধাৰণতে গজাৰ ঠাইৰ পৰা আৰম্ভ কৰিব। তাক থকা মানুহে অনুমান কৰি ল'ব। 2 নম্বৰ তলৰ সীমা হ'ল থুতুৰি তললৈকে ধুব। দাঢ়ি থাকিলে দাঢ়ি তলৰ ছালখন ধুব লাগিব। 3 নম্বৰ কাষৰ সীমা, এটা কাণৰ লতিৰ পৰা সিটো কাণৰ লতিলৈকে ধুব। কিমান বাৰ ধুব? 1 নম্বৰ, 1 বাৰ ভালকৈ ধুলেই ফৰজ আদায় হ'ব। 3 বাৰ ধোৱাটো নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়, সওৱাব বেছি আছে। সাৱধান হ'বলগীয়া, চকুৰ কোণা, নাকৰ গুৰি যাতে শুকান নেথাকে। ফৰজ নং 2, কিলাকুটিলৈকে 2 হাত ধোৱা। দ্বিতীয় ফৰজ হ'ল 2 হাত কিলাকুটিলৈকে ধোৱা। আঙুলি আগৰ পৰা আৰম্ভ কৰি কিলাকুটিলৈ ওপৰলৈকে ধুব। কিলাকুটি হাড়টো তিয়াব লাগিব। 2টা গুৰুত্বপূৰ্ণ কথা। 1 নম্বৰ গুৰুত্বপূৰ্ণ কথা হ'ল আঙুঠি ঘড়ী থাকিলে লৰাই তলত পানী সুমুৱাব লাগিব। 2 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল নখৰ ভিতৰত বালি ময়লা যদি লাগি থাকে গুচাই ল'ব। পানী নোসোমালে অজু নহ'ব। আগতে সোঁ হাত, পিছত বাওঁ হাত এবাৰ ধোৱাটো ফৰজ, 3 বাৰ ধোৱাটো সুন্নত। ফৰজ নং 3, মূৰৰ 4 ভাগৰ এভাগ মছেহ কৰা। তৃতীয় ফৰজ হ'ল মূৰ মছেহ কৰা। ইয়াতেই বেছিভাগ মানুহে ভুল কৰে। শুনক ভালকৈ। কিমানখিনি ধোৱাটো ফৰজ? খালী মূৰৰ 4 ভাগৰ এভাগ তিতা হাতেৰে মোহাৰি দিলেই হ'ব। মানে মূৰৰ আগফালে 3টা আঙুলিৰ সমান ঠাই তিয়ালেই ফৰজ আদায় হৈ যাব। সুন্নত কি? গোটেই মূৰটো আগৰ পৰা পিছলৈ, আকৌ পিছৰ পৰা আগলৈ এবাৰ মোহাৰি দিয়া। মোচেহ কৰোঁতে ভুল হয় কি? ডিঙি মোচেহ কৰা। ডিঙি মোচেহ কৰাটো বিদআত, খালী মূৰ মোচেহ কৰিব। ফৰজ নং 4, টাখনলৈকে 2 ভৰি ধোৱা। চতুৰ্থ আৰু শেষৰ ফৰজ হ'ল 2 ভৰি টাখনলৈকে ধোৱা। এইটোৱে আটাইতকৈ বেছি মানুহে অৱহেলা কৰে। ক'লৈকে ধুব? ভৰি আঙুলি আগৰ পৰা টাখনৰ ওপৰৰ গাঁঠিলৈকে টাখনৰ হাড় 2টা ভালকৈ ধুব। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাৱধানবাণী, সেই গৰুৱাৰ বাবে ধ্বংস যিবোৰ পানীয়ে নুচুৱে, মানে গৰুৱা শুকান থাকিলে জাহান্নামৰ শাস্তি। গতিকে 3টা কাম কৰিব। 1 নম্বৰ কাম হৈছে আঙুলিৰ ফাকে ফাকে বাওঁ হাতৰ কনিষ্ঠ আঙুলি সুমুৱাই খজুৱাই দিব, মলি দিব। 2 নম্বৰ হৈছে গৰুৱাৰ তলফাল মোহাৰি দিব। 3 নম্বৰ হৈছে আগতে সোঁ ভৰি, পিছত বাওঁ ভৰি ধুব। শেষৰ কথা, দোৱা। এতিয়া 4টা ফৰজ কওকচোন। 1 নম্বৰ মুখ, 2 নম্বৰ কিলাকুটিলৈ হাত, 3 নম্বৰ মূৰৰ 4 ভাগৰ এভাগ মছেহ কৰা, 4 নম্বৰ টাখনলৈকে ভৰি ধোৱা। মনত ৰাখিব, 3 বাৰ ধোৱা, কুলি কৰা, নাকত পানী দিয়া, কাণ মছেহ কৰা, এইবোৰ সুন্নত। কৰিলে সওৱাব বহুত, নকৰিলে অজু হৈ যাব। কিন্তু
4টা ফৰজৰ এটাও বাদ পৰিলে উজু নহ'ব আৰু নমাজো নহ'ব। আজিৰ পৰা উজু কৰোঁতে এই 4টা চেক কৰি ল'ব। ভিডিঅ'টো আপোনাৰ ল'ৰা-ছোৱালী বন্ধুক শ্বেয়াৰ কৰক। আপোনাৰ এটা শ্বেয়াৰৰ বাবে কাৰোবাৰ নামাজ শুদ্ধ হৈ যাব পাৰে। কমেণ্টত লিখক আপুনি উজু কৰোঁতে কোনটো কাম কৰিবলৈ বেছি পাহৰে। 1 2 3 4 লিখি জনাওক। মই সকলোৰে কমেণ্ট পঢ়িম। আল্লাহে আমাৰ উজু নামাজ কবুল কৰক। আমিন। নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।